Hey guys, what's up? আশা কৰো আপোনালোকে বহুত ভালে আছে। আজি one of the most interesting and যোনটো up to date আমাৰ সবকৈ important ভিডিঅ' আহিব লাগে এইটো আপোনালোকৰ সকলোৰ মাজত মই লৈ আনিছো। That is 10 mistake stones between you and success in network marketing business. আপোনালোকে বহুতে network marketing business কৰি আছে চাগে বহুত বছৰৰ পৰা কৰি আছে আৰু বহুতে চাগে এই desired success যোনটো পাব লাগে এইটো চাগে পোৱা নাই। কিয় পোৱা নাই আপোনালোকে গম পাব আজি কি এনেকা ভুল হৈছিলে কি আমি কৰি আছো কেতিয়াবা আমি নিজেও নাজানো একচুয়ালি এইটো মিস্টেকস বিলাক আমি নিজে নাজানো আমি কৰি কি আছো আৰু এইটো আপোনালোকৰ আপলাইন ডাউনলাইনো ক'ব নোৱাৰে ৰাইট সো আমি আগবাঢ়ি যাম মই টপিক বহুত সিম্পল 10টা পইণ্টস কম শেয়াৰ কৰিম এই 10 বছৰৰ এক্সপেৰিয়েন্সত মোৰ কি মিস্টেকস হৈছিলে মই কেনেকৈ ৰেক্টিফাই কৰিলো বা কেতিয়াবা আমি নিজেও গম নাপাও আৰু ধীৰে ধীৰে এই বিজনেস বিলাক কেনেকৈ ডাঙৰ হৈ গল এই মিস্টেকস বিলাক ৰেক্টিফাই কৰাৰ পিছত আৰু ধীৰে ধীৰে আৰু বহুত বস্তু আমি যেতিয়া ডাউন দ্য লাইন ট্ৰেইনিং লৈ থাকো আপ টু ডেট আমি হৈ থাকো ৰাইট সো এই মিস্টেকস বিলাক মই শেয়াৰ কৰিম ওয়ান বাই ওয়ান দ্যাট ইজ ফার্স্ট বিফোর চেক খালি আপোনালোকে এটা স্টার্ট কৰাৰ আগতে এটা চাই লব আপোনালোকে নিজকে চেক কৰি লব আপোনালোকে টিচেবল হয় নে নাই শিকাৰ আগ্ৰহ আছে নে নাই যদি শিকাৰ আগ্ৰহ নাই তেতিয়া এই বিজনেসটো আপোনালোকে নেটৱৰ্ক মাৰ্কেটিং বিজনেস জাস্ট ফৰগেট ইট ডাউন দ্য লাইন আপোনালোকে যি ট্ৰেডিশনাল বিজনেস বা চাকৰি যি কৰি আছে সব ভাল কিন্তু যদি নেটৱৰ্ক মাৰ্কেটিংত শিকাৰ আগ্ৰহ নাথাকে তো এইটো একদম পাহৰি যাওক আপোনালোকে নেটৱৰ্ক মাৰ্কেটিং বিজনেসৰ ডুপ্লিকেশনটো কেতিয়াও ক্ৰিয়েট কৰাব নোৱাৰিব আৰু are you learnable okay কেতিয়াবা স্পেলিং ভুল হৈ যাব পাৰে ৰাইট টাইপিং মিস্টেকস ইমান মোৰ সময় নাথাকে বহুত তাড়াতাড়ি বনোৱা যায় are you learnable or coachable যে আপুনি শিকাৰ আগ্ৰহ আছে নে নাই যদি শিকিব নোৱাৰে টিচেবল হ'ব নোৱাৰে তো আপোনাক কোনো শিকাবও নোৱাৰে ৰাইট বহুতে নেটৱৰ্ক মাৰ্কেটিং বিজনেস জয়েন কৰে আৰু জয়েন কৰি নিজৰ ষ্টাইলত কৰি থাকে যি বহুত বহুত কথা থাকে ইয়াতে কিছুমানে টেকনিক্যালি বহুত চাও নাই টেকনিক্যালিয়ে কৰি থাকে যদি টেকনিক্যালি কৰিব খুজে তো আপুনি টেকনিক্যালিয়ে সবকে জয়েন কৰাই দিয়ক তেতিয়া ইয়াতে ৰিলেশনশিপ কোড আহিব নেটৱৰ্ক বিজনেস ইজ অলৱেজ ডিপেন্ডস অন ৰিলেশনশিপস উইথ your people ৰিলেশনশিপ কোড পঢ়িব আপুনি যদি ডিজিটালি সব বনায় ডিজিটালিও লাগিব এইটো যেনেকা মই ট্ৰেইনিং দি আছো ডিজিটালি বাট ধীৰে ধীৰে আমি টিমত মানুহবিলাক লগ পাওঁ হোম মিটিংস ইউজ কৰো বিকজ হোম মিটিং কিয় ইউজ কৰিব লাগে হোম মিটিং কোৰ্স হয় হা ৰিলেশন ডেভেলপ হয় তো এইটো আমি পিছৰ কেতিয়াবা টপিকত যাম কিন্তু এতিয়া বৰ্তমান আপোনালোকৰ মাজত মই আহি আছো যে 10টা মিস্টেক কি আমি কিয় আগ নাবাঢ়ো তো প্ৰথম কথা হল নট লিসনিং টু আদার্স আমি কেতিয়াও কাকো নুশুনো যেতিয়া নেটৱৰ্ক মাৰ্কেটিং বিজনেস জয়েন কৰো বা কোনোবা আজিকালিটো ট্ৰেন্ড হৈ গৈছে বহুতে এটা কোম্পানীৰ পৰা এটা কোম্পানী জাপ মাৰি যাই থাকে তো বহুতে ভাবে নতুন কোম্পানী আহিছে পুৰণা কোম্পানীত সাকসেস নহলো এতিয়া নতুন কোম্পানীত আহি যাম ইয়াতে প্ৰথম আইডি লৈ লম অল ইণ্ডিয়া মই এইটো আইডি স্প্ৰেড কৰিম টপ আইডিটো মোৰ হ'ব আৰু সব মই বনাম চাও যদি আপুনি নেটৱৰ্ক মাৰ্কেটিংত যদি ভাবি আছে যে আহিম আৰু আপুনিয়ে ক'ব সব আৰু সদায় কৈ থাকিব তেতিয়া আপোনাৰ টিম কেতিয়াও বনাত নাই First, you have to listen to others. আপোনালোকে শুনাৰ আগ্ৰহ হ'ব লাগিব বহুতে কি ভাবে যে মই নেটৱৰ্ক মাৰ্কেটিং কোম্পানী জয়েন কৰি ললো এতিয়া মই যাই মানুহক সবকে ধৰিম মই বুজাম যে কি বিজনেস এনেকা নহয় সেইকাৰণে বহুতে আপোনালোকে পইণ্ট আউট কৰক নিজে চাই লওক বেলেগক পইণ্ট আউট কৰিব নালাগে নিজে চাওক যে কিয় বিজনেসটোত বহুত দিনৰ পৰা আগবাঢ়িব পৰা নাই চাব তেখেতলোকে আগবাঢ়িব পৰা নাই যোনে জয়েন কৰি ডাইৰেক্ট ভাবে সদায় মই মানুহক জয়েন কৰাব লাগে এইটো মানুহৰ বিজনেস বহুতে ভাবে মই মানুহক ধৰিব লাগে এইটো ধৰাৰ বিজনেসে নহয় এইটো যিমান মানুহক ধৰিব যাব সিমানে মানুহ আপোনাৰ হাতেদি ওলাই যাব আপোনালোকে লং ৰান এই বিজনেসটো কৰিব নোৱাৰিব ইয়াতে যিমান মানুহ এৰি দিব সিমানে মানুহ গ্ৰো হৈ যাব ডেভেলপ হৈ যাব সো you are in a business of developing others আপোনালোকে এনেকা বিজনেসত আছে যত বেলেগক আপোনালোকে ডেভেলপ কৰিব লাগে না কি ধৰিব লাগে যদি ধৰি কেনে বিজনেস কৰিব লাগিলে হয় এতিয়ালৈ সব মানুহ এজন এজন ধৰি কিমান মানুহ কৰি দিলে হয় তো যোনে আগতে স্টার্ট কৰিছিলে হিয়ে চাগে কিবা হৈ গলে হয় কিন্তু বহুত মানুহ এৰি গৈছে বিজনেসটো নেটৱৰ্ক মাৰ্কেটিং why because তেখেতলোকে যাই কেনে ধৰিব খুজিছিলে আৰু যাই কেনে ক'ব খুজিছিলে ৰাইট সো বহুত সিচুৱেশন থাকে আমি যেতিয়া কাবাৰ তাতে যাও তেখেতলোকে কি পৰিস্থিতিত আছে এইটো আপোনালোকে জানিব লাগিব এতিয়া যেনেকা লকডাউন চলি আছে বহুত জাগাত লকডাউন তো কেনেকা পৰিস্থিতি চলি আছে তেখেতলোক এতিয়া ওভাৰকাম নিজৰ যি কাম কৰি আছে সেইটো ওভাৰকাম কৰিবই তেখেতলোক ভাবিব পৰা নাই
আৰু নতুন এটা বিজনেস কেনেকে তেখেতলোকে কৰিব অল্টাৰনেটিভ কি আপোনালোকে তেখেতলোকৰ সুখ দুখৰ কথা আগতে শুনক তাৰ পিছত ধীৰে ধীৰে আপোনালোকে সলিউশনটো দিব উইদাউট just listening anything আপোনালোকে ডাইৰেক্ট যাই কনক্লুশনত কেনেকৈ আপোনালোকে ক'ব পাৰে যে এটা ভাল বিজনেস আহিছে আপোনালোকে কৰক নো ডাউট ভাল হয় বাট আপোনালোকে তেখেতলোকৰ এটা মোডৰ লগত যাব লাগিব তেখেতলোকৰ সেই একসেপ্টেন্স কেপেবিলিটি কিমান আছে সেই বস্তুটো আপোনালোকে চাব লাগিব ৰাইট তেখেতলোকে এতিয়া লাইফত কিমান লছ কৰি পেলাইছে তেখেতলোক এতিয়ালৈ চাগে লাইফত একো লছ নাইয়ে কৰা নেকি যদি হেনেকা মোডত আছে তেখেতলোক শিকাৰ আগ্ৰহী নাথাকিব তো আপুনি এনে কৈ যাই থাকিব সি if someone doesn't listen to you then আপুনি বহুত কৈও একো লাভ নাই right so আপোনালোকে ফাৰ্স্ট তাতকৈ ভাল শুনি লওক তো বেলেগক ক'ব দিয়ক যদি বেলেগে কি কয় আপুনি শুনি লয় তো আপুনি গম পাই যাব তাৰপিছত ক'ব কি লাগে ফ্ৰেন্ডছ right so I always do যে মই সদায় শুনো প্ৰথম এদিন দুদিন তিনদিন মই ফাৰ্স্ট নতুন মানুহৰ কথা শুনিম বিকজ যেতিয়া মই শুনি মই গম পাওঁ যে ক'ব কি লাগে বিকজ কথা ইমান আছে ক'বৰ কাৰণে কি টপিক লৈ কথা পাতিব লাগে ময়ো নাজানো বাট যেতিয়া তেখেতে মোক কৈ থাকে মই শুনি থাকো তো মই মোৰ কথাবিলাক বহুত কাট শৰ্ট কৰি পেলাব পাৰো মই টপিক বিলাক বহুত কম টপিকৰ ভিতৰত কথা পাতিব পাৰো নহলে টপিকটো বহুত আনলিমিটেড আছে কিমানৰলৈ কথা পাতিম ৰাইট সো ফাৰ্স্ট ইজ ইউৰ নট লিসেনিং টু আদাৰ্স তো আপোনালোকে এক্টিভ লিসেনিং কৰা ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে ইন্টাৰেষ্ট ডেভেলপ কৰক যে তেখেতে ক'ব কি খুজি আছে লিসেন কৰক তেখেতলোকৰ ফিলিংস এতিয়া ভাল নে বেয়া এনকাৰেজমেন্ট সিগনেল কি পাই আছে কিছুমান নন ভাৰ্বেল কিছুমান বিহেভিয়াৰ কি দেখা পাই আছে বাৰ বাৰ ঘড়ীটো চাই আছে আপোনালোকে তেতিয়াও কৈ যাই আছে ঘড়ী যদি কোনোবা চাই আছে তাৰ মানে গম পাব ইন্ডিকেশন তেখেতলোকে আপোনাক যাব বিচাৰিব দিছে আৰু ইন্টাৰাপশন ডিস্ট্ৰাকশন বিলাক যাব দিব ৰিফ্লেক্ট কৰা বাদ দিব ক্লেৰিটি কি ক'বলৈ খুজিছে ক্লিয়াৰলি শুনিব ৰাইট আৰু এনেকা কিছুমান ওপেন এন্ডেড কুৱেশ্যন আৰু ক্লোজ কুৱেশ্যনৰ ডিফাৰেন্স জানিব লাগিব ক্লোজ মানে যেনেকৈ আপোনাৰ ইয়েস নট এনসাৰ হৈছে আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিব নেকি এনেকা নুখুধে তেতিয়া তেখেতে ক'ব নাই মই নকৰো হা আপুনি কৰিব নেকি এনেকা নুখুধিব আপুনি প্ৰডাক্ট ইউজ কৰিব নেকি এনেকা নহয় এনেকা খুদিব যে আপুনি বৰ্তমান কি কি প্ৰডাক্ট ইউজ কৰি যাই আছে তো ইয়াতে ইয়েস অৰ নো তেখেতে এনসাৰ ক'ব নোৱাৰে তেতিয়া তেখেতে কিবা পুৰণা ব্ৰেণ্ডৰ কথা ক'ব মই সদায় এনেকাই খুদু যে আপোনালোকে বৰ্তমান কি বিউটি প্ৰডাক্ট ইউজ কৰিব খুজি আছে তো মই যোনটো ৰিপ্লেস কৰিব খুজো তো প্ৰথমতে তেখেতলোকক যেতিয়া সুধিম তো আপুনি চাওক নিজেও ইয়েস অর নোট ক'ব নোৱাৰিব আপুনি প্ৰথমতে ক'ব কি কোম্পানী ইউজ কৰিছে কিমান দিনৰ পৰা কৰি আছে কেনেকা পাইছে তাৰ মাৰ্কেট প্ৰাইস তাৰ প্ৰাইস ফেয়াৰ প্ৰাইস হয় নে নাই সেইবিলাক লৈ কথা পাতিব কি ৰিজাল্ট ভাল পাইছে বেয়া পাইছে সেইটো লৈ কথা পাতিব দেন মই অল্টাৰনেটিভ এটা দিম সো মই ইজি হল নে নাই সো এক্টিভ লিসনিং আপোনালোকে কৰিব ফ্ৰেন্ডছ ৰাইট সো ভেৰি ইম্পৰ্টেন্ট নেক্সট আপোনালোকে চাও ভেৰি ইম্পৰ্টেন্ট দ্যাট ইজ not upgrading yourself right মানে আপুনি নিজক আপগ্ৰেড নকৰে এই কিতাপখন আপোনালোকে পঢ়িব মোৰ ওয়ান অফ দা মোস্ট ইনফ্লুয়েন্সিয়েল বুক অফ অল টাইম দ্যাট ইজ হাউ টু ইনফ্লুয়েন্স এণ্ড ইনফ্লুয়েন্স পিপল মানুহক কেনেকা জিকিব লাগে ইনফ্লুয়েন্স কেনেকা কৰিব লাগে ডেল কাৰ্নেগিল বহুত কি পুৰণি কিতাপ হয় ওয়ান অফ দা ক্লাছিক বুক বহুতে পঢ়িছে চাগে হা এইটো বহুত 1935 মানৰে কিতাপ হয় তো এইটো আপোনালোকে পঢ়ক খুব ভাল পাব আৰু এনেকা তেখেতৰ আৰু বহুত কিতাপ আছে ৰাইট তো আপগ্ৰেড কৰক বহুতে চাওক এতিয়াও ডিজিটেলি বিজনেসটো কৰিব শিকা নাই আগতে নেটৱৰ্ক মাৰ্কেটিং যেনেকা মই 10 বছৰ আগতে ষ্টাৰ্ট কৰিছিলো তাতে ফিজিক্যালি বহুত জায়গাত যাব লাগিছিলে নো ডাউট এতিয়াও যাব লাগে কিন্তু আগতে যেনেকা 1-to-1 বহুত প্ল্যান দেখাব লাগিছিলে মানুহ কন্টাক্ট কৰিব লাগিছিলে তেতিয়া এন্ড্ৰইড বেছি আহা নাছিলে বাই 2013-14 ত এন্ড্ৰইড মোবাইল আহা ষ্টাৰ্ট কৰিছে ইণ্ডিয়ান মাৰ্কেটত আৰু আজি ফ্লাডেড হৈ গৈছে তো আজি আমি সবকে প্ৰথমতে লিংক সিং দি কেনে আমি ভিডিও বনাই কেনে আমি পঠাই দিব পাৰো তেখেতলোক যদি ভাল পায় আপোনাৰ টাইমটো শৰ্ট হ'ব যদি বেয়া পায় তেখেতে ৰেসপন্স দি আপোনাৰ টাইম শৰ্ট হৈ গল বাসি গল সো সময় ওয়েস্ট নকৰিব ৰাইট সো আপোনাৰ টাইমটো বহুত প্ৰডাক্টিভ হ'ব লাগে বেছি হ'ব নালাগে প্ৰডাক্টিভ হ'ব লাগে সো আপগ্ৰেড কৰা শিকক ফেসবুক কেনেকে ইউজ কৰে কেনেকে প্ৰপাৰ ইউজ কৰে যদি আপোনালোকে মোৰ ফেসবুকত একাউন্টত যদি যা আপোনালোকে চাব তাতে বেছি মোৰ ফটো পাৰ্সোনালি নাপাব তাতে মুখ চাই এনেকাও নহয় যে মই কিবা এটা কোম্পানীৰ প্ৰডাক্ট বহুত বুজাই আছো তাতে বাৰ বাৰ প্ৰডাক্টৰ কথা কৈছো এনেকাও নহয় বহুতে কি কৰে ডাইৰেক্ট সেলিংত প্ৰডাক্ট প্ৰমোশন কৰিব নাজানে বাৰ বাৰ প্ৰডাক্ট ফটো দি থাকে ফেসবুকত আপুনি যিমান ফেসবুকত ফটো দি থাকিব সেইবিলাক মানুহ কোনো ইন্টাৰেস্টেড নহয় আপুনি ভাবিছে নেকি কিমান মানুহ যোনে নেটৱৰ্কিং নাজানে হেতেও নতুন নতুন কোম্পানীত জয়েন কৰি থাকে বেলেগ বেলেগ কোম্পানী জয়েন কৰে যোনটো আজি আহে কালি যায়
সবে প্রোডাক্ট দি থাকে তো মানুহ কনফিউজ হৈ লম কি তো দে আর নট ইন্টারেস্টেড ইন ইউজিং ইউর প্রোডাক্ট ইভেন নট মাইন অলসো কিন্তু যেতিয়া আপোনালোকে অলপমান আপোনালোকৰ প্ৰফাইলটো পেজ বিলাক অলপমান ইন্টাৰেষ্টিং বনাই সদায় কিবা কিবি ইন্টাৰেকশ্যন কিবা ক'বাত গৈছিলে আপুনি সেইটোৰ ফটো দি দিলে ৰাইট চ' দেন ক'বাত মন্দিৰত গৈছিলে ভাল জাগাত গৈছিলে সেইটো দি দিলে মানুহ এংগেজ কৰক ফাৰ্ষ্ট আপোনালোকে অচিনাকি মানুহক যদি বিজনেছত আনিব খুজিছে ফাৰ্ষ্ট অচিনাকি মানুহ আপুনি ফ্ৰেণ্ড বনাওক তেখেতক চি I don't want anyone to love my products. I want people to love me first. মোক ভাল পাব লাগিব যদি মোক আপুনি ভাল নাপায় তো মোৰ প্ৰডাক্ট মই কি কৰো সেইটো কেনেকা ভাল পাব আপোনালোকে বিজনেছটো বুজি পাব লাগিব বিজনেছ টু প্ৰডাক্ট ওকে নেটৱৰ্ক মাৰ্কেটিং ইজ অল এবাউট প্ৰডাক্টছ বাট ফাৰ্ষ্ট why they will use the products until and unless they don't like you first they have to like you as a person আৰু তাৰ পিছত আপুনি কি কৰে তেখেতলোকে তেতিয়া বিজনেছ কৰিব খুজিব আৰু সদায় মনত ৰাখিব প্ৰডাক্ট কোনোবা ইউজ কৰিলে যে জৰুৰী নহয় তেখেতে বিজনেছ কৰিব যদি তেখেতে প্ৰডাক্ট ভাল পাইছে কিন্তু আপোনাক এজ আ পাৰ্সন ভাল পোৱা নাই তো তেখেতে বিজনেছ নকৰিব পাৰে আপোনাৰ যদি বহুত চেঞ্জেছ দেখা পোৱা নাই তেখেতে এজ আ বিজনেছ নকৰিব পাৰে তেখেতে প্ৰডাক্ট ভাল পাইছে তো প্ৰডাক্ট ইউজ কৰিব তো দেন ইউ কান এক্সপেক্ট দেম টু বিল্ড আ হিউজ বিজনেছ আৰু আপোনালোকে তেখেতৰ পিছপিনে লাগি আছে নেটৱৰ্ক মাৰ্কেটিং সদায় নিজক আপগ্ৰেড কৰক আৰু কিছুমান মানুহক এৰি দিয়ক তেখেতলোক নিজক আপগ্ৰেড কৰিলে ভাল যদি মই ট্ৰেইনিং কেতিয়াবা কৈ থাকো যে আপোনালোকে ফেচবুক হোৱাটছআপ ষ্টেটাছ কেনেকৈ ইউজ কৰিব লাগে সেইটোও জানিব লাগিব এনেকৈ নহয় হোৱাটছআপত বাৰ আপোনালোকে প্ৰডাক্টৰ ফটোই দি আছে যিকোনো কোম্পানীৰ আপুনি প্ৰডাক্টৰ ফটো পিপল ডাজন্ট কানেক্ট উইথ ইউ আপোনালোকে এনেকা দিয়ক য'ত মানুহ এতিয়া মই ৰিচেণ্টলি যেনেকৈ মোৰ এক্সিডেণ্ট হৈছে মই ফেচবুকত এইটো দি দিছো ৱাই পিপল ৰিয়েলি লাভছ আ উইনাৰ নবডি লাইকছ টু লিসন টু আ লুজাৰ ৰাইট চ' যেতিয়া ফাইটিং স্পিৰিট দেখা পায় মানুহ লাইক কৰে কমেণ্ট কৰে কিপ ইট আপ ডু ইট মানে ভাল লাগিছে আমি ইনস্পায়াৰ্ড হৈছো চ' আপুনি ডাইৰেক্ট চেলিঙত আপুনি প্ৰডাক্ট দেখুৱাব ফ্ৰেণ্ডছ অহা নাই আপুনি মানুহক ইনস্পায়াৰ কৰিব হৈছে যেতিয়া মানুহক ইনস্পায়াৰ কৰে তেতিয়া মানুহ আপোনাৰ লগত আহিব আৰু তাৰপিছত আপুনি কি কৰে এতিয়া আপুনি প্ৰডাক্ট হেল্থৰ প্ৰডাক্ট বেচে পাৰ্চনেল কেয়াৰৰ বেচে হেল্থ কেয়াৰৰ বেচে কিবা পেট্ৰলিয়াম প্ৰডাক্ট বেচে whatever may be drugs বেচে it doesn't matter at all try to understand products তো সবুরে ভাল product doesn't matter main what matters is you আপুনি সেইকাৰণে আপোনালোকে চাওক নেটৱৰ্ক মাৰ্কেটিঙত কিছুমানে 2-3 বছৰত ইমান পইচা কামাই দিয়ে আৰু কিছুমানে 15 বছৰতো ইমান নাকামায় তো আপোনালোকে জৰুৰী নাভাবিব যে যদি আমি জয়েন কৰিছো বহুত মানুহক কৈ দিম আৰু মোৰ বিজনেছ হৈ যাব এইটো নহয় you have to lead people from the front right so you have to friends upgrade okay then আপোনালোকে চাব যে want to win every time আপোনালোকে বাৰ যাৰ তাতেই যাই তাক উইন কৰিব ট্ৰাই নকৰিব see I never go to anyone for winning every time মই বাৰ কাবাৰ তাতে যাম প্ৰডাক্ট দেখা মই জিকিব নাযাওঁ মই জাস্ট ট্ৰানজেকশন কৰিব যাওঁ হলে হল নহলে নাই তেতিয়াও আমাৰ প্ৰডাক্ট নললেও কেতিয়াবা বহুত ভাল ট্ৰানজেকশন হয় কথা ময়ো শিকো তো সদায় কিবা না কিবা ট্ৰানজেকশনটো হয় এনেকা নহয় যে আৰু কেতিয়াও আৰ্গুমেন্টত নাযাব যেটা মই যাওঁ কোনোবা কয় মই এইটো কোম্পানীৰ হয় মই ইয়াতে নাযাওঁ ওকে ফাইন ভেৰি গুড তেতিয়া মই বেলেগ টপিক লৈ কথা পাতো মই কমন ইন্টাৰেষ্ট চাই লওঁ তেখেতে কি ভাল পায় যোনটো মই ভাল পাওঁ যদি চাওঁ তেখেতে কিতাপ চাই ভাল পায় তো আপোনালোকে এনেকাও দিব পাৰে কিছুমান কিতাপ লৈ আপোনালোকে দিয়ক মানুহক কেনেকে এট্ৰেকশ্যন কৰিব ফেচবুকত আপোনালোকে কিবা কিতাপ ভাল পায় বহুতে কিতাপ পঢ়ি ভাল পায় আপুনি তেখেতৰ কিতাপত লাইক মাৰি দিয়ক তেখেতে ক'ব কেনেকা পাইছিলে আপুনি এনেকা মানুহ আপোনাৰ ফ্ৰেণ্ড হ'ব আপুনি জাস্ট প্ৰডাক্ট মই বহুতৰ চাওঁ ইভেন মোৰ টিমৰ বহুতক চাই থাকো মই এজন দুজনৰ মানুহ আছে যোনে প্ৰডাক্ট ফেচবুকত এনি টাইম প্ৰডাক্ট দি থাকে বাট কাম কৰি আছে নিজৰ চাকৰি বা বেলেগ কামত কিন্তু তেখেতলোক নন ষ্টপ প্ৰডাক্ট দি থাকে তো এনেকা আপোনাৰ মানুহ নাহিব ফ্ৰেণ্ডছ ৰাইট it will be tough I'm just I can say anything okay মই এইটো উইথ কনফিডেন্স কৈ আছো আপুনি নিজকে হাৰ্ট কৰি আছে বাট আপুনি জানিব লাগিব মানুহ ইন্টাৰেক্ট কেনেকে কৰে ৰাইট আপুনি তেখেতৰ কিবা ফটো লাইক মাৰক ফটো লাইক মাৰিলে তেখেতে ভাল পাব তেখেতে ভাল পালে আপুনি ক'ত থাকে সুধিব দেন তেখেতে আপোনাক জানিব খুজিব আপুনি কৰে কি দেন আপুনি পিছত আপোনাৰ কথা কওক কি বিজনেছ কৰে কি প্ৰডাক্টৰ কথা কয় ৰাইট চ' don't try to always win every time right মানে আৰ্গুমেন্ট আপুনি ৰাইট মই ৰং এইটো নহয় ৰাইট যি কয় মই কেতিয়াবা যাওঁ কোনোবা যদি কয় আপুনি কাক সাপোর্ট কৰে তো মই কওঁ আপুনি কাক সাপোর্ট কৰে তেখেত যদি বিজেপি কয় মই কওঁ বিজেপি ভেৰি গুড মই কনফিডেন্ট মই মোদী বহুত ভাল পাওঁ কোনোবা যদি কয় কংগ্ৰেছ তো মই কওঁ এইটোতো কংগ্ৰেছে হ'ব লাগে খুব ভাল মোদী তো ৰং কয় তো ইট ডাজন্ট মেটাৰ বিকজ আই এম নট হিয়াৰ টু স্পিক এবাউট মোদী এণ্ড অল আই এম হিয়াৰ টু
build my business, my future, right? So everybody is building their lifestyle. So আমিও আমার effort লগাব লাগে, কিন্তু আমি argument কৰিব নালাগে, right? So try to understand. Next, want right now. এই বস্তুটো আপোনালোকে বুজি পাব লাগিব। ল অফ গ্ৰেভিটেশ্যন, যেনেকে আপুনি ধনী হওক দুখীয়া হওক ওপৰৰ পৰা পৰিব তলতে, তো সেম আপুনি বেয়া হওক ভাল মানুহ হওক ওপৰৰ পৰা তলতে পৰিব। তো সিমিলাৰলি ৰিচনেছ টেক্স টাইম। নেটৱৰ্ক মাৰ্কেটিঙত বহুতে এনেকা এটা হাৱা ক্ৰিয়েট কৰি থৈ দিছে অল ইণ্ডিয়া বেচিছ, যোনটো মই ধীৰে ধীৰে ব্ৰেক ডাউন কৰিব ট্ৰাই কৰি আছো, য'ত ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত ইউৰোপিয়ান কাণ্ট্ৰিজত খুব ভালে চলি আছে একচুৱেলি ৰাইট ৱে। ইট টেক্স টাইম ফ্ৰেণ্ড। চি নো ডাউট নেটৱৰ্ক বিজনেছ ইনষ্টেণ্ট পইচা আহিব, ইনষ্টেণ্ট অলপ অলপ পইচা আহিব, ধীৰে ধীৰে বাঢ়িব, বাট ইউ হেভ টু হেং এৰাউণ্ড। আপুনি টাইম লৈ থাকিব লাগিব, আৰু যেনেকে এটা চিডছ আপুনি এয়া কৰিব ধীৰে ধীৰে প্লান্টেশ্যনৰ পৰা ধীৰে ধীৰে ডাঙৰ ট্ৰি হ'ব। তো ইট টেক্স টাইম, ইমিডিয়েট এতিয়াই লাগিব নহ'ব। আপুনি চাওক বহুতে মই চাওঁ নেটৱৰ্ক মাৰ্কেটিঙত জইন কৰে, দুই তিনি মাহ কাবাক কাবাক কয়, তাৰপিছত কয় মোৰ টিম হোৱাই নাই। টিম কেনেকৈ হ'ব? প্ৰথম আপুনি নিজকে লিড কৰিব পৰা নাই। আপোনালোকে নিজক সোধক যে আৰ ইউ এবল টু লিড ইউৰ চেল্ফ ৰাইট নাও। আপোনালোকে বহুতে নিজেই কনফিউজ হৈ থাকে নেটৱৰ্ক মাৰ্কেটিঙত, যে বৰ্তমান নেটৱৰ্ক মাৰ্কেটিং কৰিম নে নিজৰ চাকৰি কৰিম, চাকৰি কৰি এৰিম নে ট্ৰেডিশ্যনেল বিজনেছ যি কৰি আছে সেইটো এৰিম নে নেটৱৰ্ক মাৰ্কেটিং কৰিম। চি ইউ আৰ ইন দ্য ডাইলেমা, হাউ কেন ইউ এক্সপেক্ট যে আপোনাৰ ডাঙৰ টিম হৈ যাব। আমাৰ টিমতো মই বহুত বছৰে চাইছো, কোনোবা কোনোবা বিজনেছটো ষ্টাৰ্ট কৰে, তাৰপিছত নিজৰ কামটোত ইমান লাগি থাকে, তাতে পইচা 10 লাখ 20 লাখ লগাই দিয়ে, আৰু তাৰপিছত ভাবি থাকে মোৰ টিম কেতিয়া হ'ব, যেতিয়া টিম হ'ব মই কাম কৰিম। আপোনাৰ বাপ জিন্দগীত, মই কৈ আছো বাপ জিন্দগীত নহয়। এই নেটৱৰ্ক বিজনেছ এনেকা বিজনেছ, যদি যিকোনো কাম আপোনালোকে চাওক, শ্বাহৰুখ খান, আপোনালোকে চাওক নৱাজুদ্দিন সিদ্দিকী, হুএভাৰ মে বি, যিকোনো ফিল্ড, ইট টেক্স টাইম টু মেক আ গ্ৰেণ্ড ছাকচেছ। তো টাইম দিব লাগিব, আপোনালোকে শিকিব লাগিব, আপোনালোকে এটা এটা স্পীকাৰ হ'ব লাগিব। বহুতে এইটো নাভাবে যে মোৰ ডাঙৰ টিম হ'ব, চবে বিচাৰে মোৰ ডাঙৰ টিম হ'ব লাগে, বাট হাউ কেন ইউ মেক আ বিগ টিম আনলেছ ইউ ডোন্ট বিকাম আ স্পীকাৰ ইউৰ চেল্ফ। আপুনি নিজে এটা স্পীকাৰ নহয়, এইটো হ'বই নোৱাৰে আপোনাৰ ডাঙৰ টিম হ'ব। সদায় মনত ৰাখিব, মই ডাইৰেক্ট অপেন কওঁ, ইয়াতে মিছা কথা একো নহয়। যদি আপোনালোকৰ বহুত ডাঙৰ টিম বিচাৰে, বহুত ডাঙৰ ইনকাম বিচাৰে, দেন ইউ হেভ টু বিকাম আ স্পীকাৰ। আপোনালোকে স্পীকাৰ হয় নে নাই? আপোনালোকৰ টিমত 10জন 20জন মানুহৰ আগত ইণ্টাৰেক্ট কৰিব পাৰে নে নাই? 100জন 200জন মানুহৰ আগত কথা পাতিব পাৰি আছে নে নাই? যদি সেইটোৱে লিড কৰিব পৰা নাই, টিমকে খাক লিড কৰিব নেকি? ইন এনি নেটৱৰ্কিং কোম্পানী, ইন এনি বিজনেছ, ইন এনি ফিল্ড, ইউ হেভ টু লিড সাম পিপল। তো আপোনালোকে লিড কৰিব লাগিব। আপোনালোকে যদি ভাবে মোৰ আপলাইনে কৰি দিব, মোৰ এইটো কৰি দিব, তেন আপোনাৰ কাম কি ইয়াতে, ৰাইট? চ' ৰাইট নাও নহয়, আপোনালোকে ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, গিভ টাইম, আপোনালোকে শিকক, নিজৰ ওপৰত এপ্লাই কৰক, ইউ বিকাম little bit of success, then you make other people a success, then you become a great success. Okay, so next, not living ego. Ego বহুত বেয়া বস্তু হয়, চবে জানে। ইগো কেতিয়াও নানিব লাইফত, ইটস আ ভেৰি টেৰিবল থিং। মানে এইটো বহুতক ব্ৰেক কৰি দিয়ে। ইগো আপুনি মানুহ বৰবাদ হৈ যায়, চবে জানে, ৰাইট? আৰু নেটৱৰ্ক মাৰ্কেটিং বুলি নহয়, যিকোনো ফিল্ডত আপুনি যিমান ছাকচেছ আহিব সিমান তলত হাম্বল হ'ব লাগিব। আপুনি যিমান ওপৰত যাব সিমান আপুনি তলত হাম্বল হ'ব লাগিব, ৰাইট? চ' ইগো নানিব, ইকো আনক, যেন ইকো আপোনাৰ চাউণ্ডেদি পুৰা একদম সব ইকো হৈ যায়, আপোনাৰ আৱাজ ইকো হৈ যায়, চবতে আপোনাৰ আৱাজ যায়। চ' ইউ মেক দ্য ইগো। সেইকাৰণে মাইকেল জৰ্ডানো কয়, আৰে মই এইটো ফেইলিয়াৰ একচেপ্ট কৰো, কিয় এভৰি টাইম মই কিবা কৰো, মই চামথিঙতো ফেইল হওঁ, কিন্তু মই ট্ৰাই যে নকৰিম সেইটো নকৰো, মই ট্ৰাই সদায় কৰিম। ত' ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, ফেইল কৰি থাকিম, কি প্ৰব্লেম আছে? মই ৰিচেণ্টলি এই ভিডিঅ'টো যেতিয়া বনাই আছো, মোৰ যোৱাকালি এক্সিডেণ্ট হৈছে, আৰু মোৰ কলাৰ বনটো ভাঙি গৈছে, বাট ষ্টিল মই পেইনত আছো, বাট ইট ডাজন্ট মেটাৰ। ইয়াৰ ভাল হৈ যাব, কি প্ৰব্লেম আছে? আপোনালোকৰ ব্লেছিং আছে, বহুত মানুহৰ কেয়াৰিং আছে, ভাল হৈ যাব, ইট ডাজন্ট মেটাৰ। বাট when you speak with confidence, right? Because success will not wait for you. You have to become an instant success. আপুনি কষ্ট কৰিব লাগিব, you have to work like hell, you have to kick your ass off, then আপোনালোকে successটো পাব, right? So ইগোটো হাতাই দিয়ক। কোনোবা যদি কৈছে আৰে মই আপোনাৰ লগত জইন নকৰো, নো প্ৰব্লেম, আপুনি বেলেগক জইন কৰাওক, ঠিক আছে? তো এনেকা নানিব আৰে মই প্ৰডাক্ট দিছিলো বেলেগে জইন কৰাই দিলে, এনেকা নাই। ইগো নানিব। আপুনি য'ত ভাবিছে আপোনাৰ ভাল কৰ্ম কৰিছে, আপুনি তাৰে ৰিজাল্ট পাব, আপোনাৰ কোনো এফৰ্ট কোনো লৈ যাব নোৱাৰে, ৰাইট? চ' ইগোটো নানিব, ৰাইট? আপুনি কেতিয়াবা প্ৰডাক্ট ডেমো নিজে কৰিব লাগিব পাৰে। মই আজিও মোৰ টিমত
ইমান ডাঙৰ টিম বাট ষ্টিল মই নিজে ডেমো কৰো নিজে প্লেন শ্ব' কৰো আকৌ নতুন মানুহৰ কাৰণেতো সেয়ে মানুহ ন আপুনি ষ্টিল আকৌ সেনেকাই প্লেন দেখাব লাগিব অকে প্ৰডাক্ট শ্বেয়াৰ কৰিব লাগিব চ' ইট ডাজন্ট মেটাৰ ৰাইট দ' দেন টেকিং ৰিজেকশ্যন পাৰ্চনেলি বহুতে য়েছ ন পাৰ্চনেলি লৈ লয় আৰে মোক কি পাৰ্চনেলি মোক না কৈ দিছে এইটো কেনেও হ'ব পাৰে এনেকা নহয় ৰাইট আৰে মোৰ ফেমিলিৰ মানুহ মোৰ পৰা নলয় এনেকা নহয় যদি নলয় ন প্ৰব্লেম হা ইমান আপুনি বাৰু ঠিক আছে পাৰ্চনেলি নল'বতো ইমান ৰিলেশ্যন যে নাৰাখিব এনেকা কথা নহয় ৰিলেশ্যন ৰাখিব বিকজ চাওক আজি যোনে আপোনাক না কৈছে সেইটো আল্টিমেট না নহয় সদায় চিটুৱেশ্যন মানুহৰ চেঞ্জ হয় বহুত মানুহ নেটৱৰ্কিং বিজনেছ মই লাষ্ট 10 বছৰ যোনে মোৰ পৰা প্ৰডাক্ট লোৱা নাছিলে প্ৰথমতে বা অপৰচুনিটিটো না কৈ দিছিলে কিন্তু কিছুমানে অপৰচুনিটি না কৈ কেনে প্ৰডাক্ট লৈছে আৰু কিছুমানে প্ৰডাক্ট লৈ কেনে ধীৰে ধীৰে তেখেতলোক কণ্টিনিউৱাছ ৰিলেশ্যন এটা ডেভেলপ কৰিছো ৰাইট চ' এইকাৰণে আপোনালোকে সদায় মনত ৰাখিব লাগিব যিটো ৰিলেশ্যন ভাল তেখেতলোক আপোনাৰ পৰা আজি নহলেও কালি ল'ব ৰাইট আৰু আজি নহলেও কালি নললেও পৰহি জইন কৰিব চ' য়েছ এনি টাইম যে আহিব লাগিব জৰুৰী নহয় কেতিয়াবা নোৰ লগতো খুচ হৈ যাওক আপোনালোকে যদি নাৰ লগত খুচ হৈ যায় তেতিয়া আপোনালোকে গম পাই গ'ল লাইফৰ ছাকচেছটো কিয় য়েছৰ লগততো চবে হেপী হ'ব বাট নাৰ লগত যোনে হেপী হৈ যায় ন ই গম পাই যায় তো এখন কিতাপো আছে গ' ফৰ ন মানে আপুনি লাইফত নেটৱৰ্ক মাৰ্কেটিং বুলি যিকোনো কামত যেনেকে নাবাজুদ্দিন ছিদ্দিকীৰ এটা ভাল ট্ৰেইনিং তেখেতৰ এটা ইণ্টাৰভিউ শুনিছিলো যে মই ইমান নাৰ পৰা ইউজ টু হৈ গৈছিলো যে এটা সময়ত মই য'তে যাওঁ তাতে না শুনো তো মই ইমান ইউজ টু হৈ গৈছো তো মেক্সিমাম কি ক'ব মোক না ক'ব তো মই নাটকত ট্ৰাই কৰিছিলো না কয় চিনেমাত ট্ৰাই কৰো না কয় এনেকে কৰোঁতে মই এটা চিন পালো দুটা পাওঁতে আজি এক্টৰ হৈ গ'ল তো ইট ডাজন্ট মেটাৰ আপুনি যেতিয়া ট্ৰাই কৰি থাকিব পাৰ্চনেলি ৰিজেকশ্যন বিলাক নলয় আপোনাৰ ছাকচেছ গেৰেণ্টিড আছে আপুনি ছাকচেছ পাবই ৰাইট নেক্সট চাব 7 আণ্ডাৰ এষ্টিমেট ইউৰ চেল্ফ আপোনাৰ চেল্ফটো আপুনি আণ্ডাৰ এষ্টিমেট কৰি দিছে আৰু বেলেগক বেছি অভাৰ এষ্টিমেট কৰি দিছে এখন কিতাপে আছে তাতে কৈছে অলৱেজ ডোন্ট ট্ৰাই টু আণ্ডাৰ এষ্টিমেট ইউৰ চেল্ফ এণ্ড ইউ ট্ৰাই টু অভাৰ এষ্টিমেট আদাৰ্ছ চ' আণ্ডাৰ এষ্টিমেট নিজক নকৰিব আপুনি কৰিব পাৰিব আপুনি শিকিব লাগিব চ' সদায় বেলেগৰ লগত কম্পেয়াৰ নকৰক নেটৱৰ্ক মাৰ্কেটিঙত বহুত বেলেগ লিডাৰ আছে চবে ভাল চবে ছাকচেছফুল হৈছে এইটো এটা চেক্টৰ হয় ইয়াতে বহুত নেটৱৰ্ক কোম্পানী আছে চবে এজনৰ নাম ভাল বনাইছে ৰাইট সকলো বহুত ভাল মানুহ আছে চ' আপুনি অৰিজিনেল বনক চবৰে লাগে অলপ শিকাৰ ইয়াতো শিকি লওক কেনেকা কয় মিক্স কৰি কেনে আপোনাৰ নিজৰ ইণ্ডিভিজুৱেলিটি বনাওক যেনেকে মই কাৰো কপি কৰিব নোখোজো মোৰ নিজৰ ইণ্ডিভিজুৱেলিজম আছে তো আপুনি এনেকা ইণ্ডিভিজুৱেলিজম ক্ৰিয়েট কৰক কিয় লিডাৰ্ছ তেখেতলোকে যোনে নিজৰ ষ্টাইলত কৰি যায় আৰু নিজে ইনকাম কৰি যায় হা বাট যোনটো নেটৱৰ্ক মাৰ্কেটিঙৰ যোনটো বেছ থাকে সেইটো বাৰু গ্ল'বেলি সেইটো চেম থাকে বিকজ কেনেকা ডাউনলাইন ক্ৰিয়েট কৰিব লাগে কেনেকুৱা লিডাৰ্ছ ক্ৰিয়েট কৰিব লাগে সেইটো আপুনি থ্ৰু ট্ৰেইনিংছ এণ্ড থ্ৰু ইভেণ্টছ আপুনি এইটো ডেভেলপ কৰিব নোৱাৰিব বিকজ কিছুমান ইভেণ্ট ফাংচনত আপোনাৰ বহুত মানুহ লাগিব কিয় এজনক চাই কেনে বিজনেছটো কৰে চ' মানে খুদ নিজকে মানে নাভাবিব আপুনি বেষ্ট হয় আপুনি ইণ্ডিভিজুৱেল কোৱালিটি আপোনাৰ আছে ইউ হেভ টু শ্ব' দেট কাৰেজ আপোনালোকে ফ্ৰণ্টত আহক আৰু কৰক ইউ উইল ডু ইট অ'কে চ' মই আশা কৰো আপোনালোকে আণ্ডাৰ এষ্টিমেট নিজক নকৰে সদায় ভাবিব আজি নাজানো একো নাই কালি শিকি ল'ম আজি নকৰিলে কালিটো শিকি ল'ম কালি আৰু ভাল হৈ যাম তো এনেকে শিকি যাওক শিকি গ'লে ভাল হ'ব ৰাইট চ' নেক্সট মই আপোনালোকক কৈছো কমফৰ্ট জোন বহুতে কমফৰ্ট জোনত একচুৱেলি এৰিব নোখোজে কমফৰ্ট জোন মানে কি যেনেকুৱা আজি মই যেতিয়া বনাই আছো লকডাউন পিৰিয়ড চলিছে 8টাৰ পৰা লকডাউন হৈ আছে বহুতে কমফৰ্ট জোনত গুচি গৈছে এতিয়া টিভি চিভি চাব বাট মই চোৱা নাই মই এতিয়া ভিডিঅ' বনাই আছো মই জানো ক'তো এতিয়া যাব নোৱাৰো আৰু মোৰ কালি কালাৰ বনো ভাঙিছে তো হাড্ডি ভাঙি মই ক'তো মুভমেণ্টো কৰিব নোৱাৰো এই একমাহ মান চাগে হা ন' প্ৰব্লেম তো মই ইমান দিন এক্টিভ নাছিলো অনলাইন তো বিকজ আই অলৱেজ চে যে হাউ টু লাৰ্ণ হাউ টু বিকাম আনটেকনিকেল ইন দিছ ডিজিটেল টাইমছ ৰাইট মই বেছি ডিজিটেল নাথাকো বিকজ মই কানেক্ট এনেই হৈ যাওঁ মানুহৰ লগত ৰাইট চ' এইটো মোৰ পাৰ্চনেলিটি তো আপোনালোকেও নিজৰ পাৰ্চনেলিটি বনাওক ৰাইট কি কথা বেলেগৰ ইণ্টাৰেষ্ট লওক বেলেগৰ লাইফত ইণ্টাৰেষ্ট লওক তেখেতে কি ভাল পায় তেখেতে কি বেয়া পায় সেইটো লৈ ইণ্টাৰেষ্ট লওক আপুনি কি ভাল পায় আপুনি কি বেয়া পায় ইট ডাজন্ট মেটাৰ কিয় মই তেখেতৰ তাতে যাইছো তেখেতে ভাল পাব লাগিব না কি মই ৰাইট চ' আপুনি যি বিচাৰে লাইফত পৃথিৱীত এনিথিং your life partner or anything your
ফাইনেন্সিয়েল প্ৰব্লেমছ তাৰে সলিউশন কিবা বিচাৰি আছে, ৰিলেশনশ্বিপৰ ওপৰত, ৰাইট, হেল্থৰ ওপৰত, আপোনালোকে কমফৰ্ট জোনত নাপায়। আপোনালোকে চাওক ইভেন হেল্থ শ্বেপত আহিবৰ কাৰণে এভৰি ডে আপুনি এক্সাৰচাইজ কৰিব লাগিব, ডায়েট মেইনটেইন কৰিব লাগিব, তেতিয়া আহিব। চ' এভৰিথিং ইজ পেইন, অ'কে, দেট গিভছ ইউ গেইন লং টাৰ্ম, ৰাইট। চ' পেইনটো বহুত টাইমলৈ লৈ থাকিব লাগিব, তেতিয়া আপুনি লং টাৰ্মত সেই গেইনটো পাব, ৰাইট। চ' কমফৰ্ট জোন এৰি দিয়ক, আপোনালোকে কষ্ট কৰক, সাকসেসটো সেইটোৱে হয়। যেতিয়া চবে আপোনাক সাকসেস হিচাপে জানিব, অ'কে, তেতিয়া আপোনাৰ কষ্টবিলাক আপুনি একদম পাহৰি যাব। আৰু প্ৰেক্টিচ, 9 হ'ল নট ডুইং এনাফ প্ৰেক্টিচ। আপোনালোকে বহুতে প্ৰেক্টিচ নকৰে। যেনেকে মই সদায় নতুন নতুন মানুহৰ লগত যেতিয়া যাওঁ বা পুৰণি মানুহৰ তাতে আকৌ নতুন কৰি সোমাও, তেতিয়া মই কি কৰো, সদায় মই নতুন নতুন প্ৰডাক্ট লৈ তেখেতলোকৰ তাতে যাওঁ। যদি নতুন নতুন প্ৰডাক্ট টাচ হোৱা নাই, তো মই আকৌ নতুন প্ৰডাক্ট লৈ যাওঁ, যোনটো দি মই টাচ কৰিব ট্ৰাই কৰো। তো সদায় মনত ৰাখিব ফ্ৰেণ্ডছ, যে নতুন নতুন প্ৰডাক্ট এদি কেনেকে আপোনালোকে মানুহক টাচ কৰে। তো ইউ হেভ টু লাৰ্ণ যে সদায় প্ৰেক্টিচ কৰি যাওক। এখেতক মই কেনেকে কথা পাতিব পাৰিম, এখেতক আৰু কেনেকে ভাল কৰি বুজাব পাৰিম, সদায় ভাল কৰি বুজাই যাওক, তেতিয়া আপোনালোকৰ বিজনেছটো এক্সপান্ড হ'ব, ৰাইট। প্ৰেক্টিচ কৰক, কানেকশ্যন বনাওক, ৰাইট। মানুহৰ লগত কেনেকুৱা ডিলিং কৰিব পাৰো, আৰু কি প্ৰেক্টিচ কৰিব পাৰো। কালি যদি মই 2000ৰ প্ৰডাক্ট বিক্ৰী কৰিব পাৰিছিলো এদিনত, আজি মই 5000ৰ পাৰিম নে নাই, নিজক চেলেঞ্জ লওক, প্ৰেক্টিচ কৰক। প্ৰেক্টিচ মেক্স আ মেন পাৰফেক্ট। আপোনালোকে প্ৰেক্টিচ কৰি গলেহে এটা ভাল ডেভেলপ কৰিব পাৰিব। বিকজ আপুনি যদি প্ৰেক্টিচ কৰে, তেতিয়া আপোনাৰ টিমৰ মানুহক প্ৰেক্টিচ কৰাব পাৰে, ৰাইট। যদি আপুনি নিজে প্ৰেক্টিচ নকৰে, বেলেগক কি প্ৰেক্টিচ কৰাব, ৰাইট। চ' প্ৰেক্টিচ কৰক, ট্ৰাই। মই সদায় কওঁ, নেটৱৰ্ক মাৰ্কেটিঙত আপুনি যিকোনো কোম্পানীতে আছে, ইউ হেভ টু শ্বেয়াৰ দ্য প্ৰডাক্টছ। আপুনি জইনিঙত পইচা নাপায়, জইনিং ফ্ৰী হয়, কিন্তু আপুনি টাৰ্ণঅভাৰত, চেলছৰ টাৰ্ণঅভাৰত পইচা পায়। আপোনাৰ যিমান টাৰ্ণঅভাৰ সিমান পইচা বাঢ়িব, ৰাইট। ইয়াতে কোনো মটিভেশ্যনৰ কথা নাই। টাৰ্ণঅভাৰ, ইউ হেভ টু ইনক্ৰিজ ইউৰ টাৰ্ণঅভাৰ। এতিয়া টাৰ্ণঅভাৰ কিহেদি বাঢ়িব? প্ৰেক্টিচ দি। মই সদায় কওঁ, এটা ইণ্ডিভিজুৱেল মানুহ লিডাৰ হিচাপে বা যিকোনো ইণ্ডিভিজুৱেল মানুহ মিনিমাম 30,000 মাহত বিক্ৰী কৰিব শিকিব লাগে। আপুনি যিকোনো কোম্পানীৰে হওক, ইট ডাজন্ট মেটাৰ। বিকজ মই কোনো পাৰ্টিকুলাৰ কোম্পানী প্ৰমোট কৰিব অহা নাই, ৰাইট। 30,000 মানে পাৰ ডে 1,000। তো 1,000ৰ আপুনি যদি বিজনেছ বিল্ড কৰিব নোৱাৰে পাৰ ডে, এইটো মই পাৰ্চনেল টিমৰ কথা কোৱা নাই। আপোনাৰ নিজৰ পাৰ্চনেল কাষ্টমাৰ থাকিব লাগিব, যাক MRPত আপুনি চেল কৰিব। বিকজ MRPত আপুনি পইচা বনাই বহুত। আৰু সেইটোৱে যেতিয়া ডাউনলাইনে কৰে, আপোনাৰ সেইটো BV বা টাৰ্ণঅভাৰত আপুনি কাউণ্ট হয়, আপোনাৰ সেইটো টাইম কম্পাউণ্ডিং হয়, ঠিক আছে। তো ইয়াতে আপোনালোকে গম পাব লাগিব যে প্ৰেক্টিচ কৰক। 30,000 মই কোৱা নাই 5 লাখ টকা। 5 লাখ দৰকাৰ নাই, এইটো যে আমি সেলসম্যান বনি যাম। উই আৰ নট আ সেলস এজেন্ট অফ এনি কোম্পানী। আমি নেটৱৰ্ক মাৰ্কেটিং বিজনেছ লিডাৰ্স হয়। কেনেকে ডেভেলপ কৰো আমাৰ টিমটো, বাট সেই টিমটো ডেভেলপ কেনেকে হ'ব, যেতিয়ালৈ আপুনি নিজে ডেভেলপ হোৱা নাই। আপুনি এটা ষ্ট্ৰেচ পইণ্ট, এটা থ্ৰেশহোল্ড পইণ্ট বনাই লওক, যে 30,000 মই মাহত বিক্ৰী কৰিম। মই নাজানো, কৰিব নাজানো, কিন্তু মই শিকিম। লাগে আপোনাৰ 2 মাহ লাগক, 3 মাহ লাগক, কিন্তু আপুনি 3 মাহৰ ভিতৰত শিকি ল'ব লাগিব 30,000 টকাৰ প্ৰডাক্ট কেনেকে চেল কৰে। তো ইউ নিড লটস অফ প্ৰেক্টিচ অফ ইউৰ নলেজ অফ প্ৰডাক্টছ। আপোনাৰ প্ৰডাক্টৰ ওপৰত মাষ্টাৰী থাকিব লাগিব, সেলছৰ ট্ৰেইনিং থাকিব লাগিব, সেলছৰ কিছুমান টেকনিক্স থাকে, 14টা 15টা ডিফাৰেণ্ট টাইপৰ কাষ্টমাৰ্ছ থাকে, সাইকোলজি হিট কৰিব লাগিব। কেনেকা তেখেতে কি ভাল পায়, কি প্ৰডাক্ট পাওঁ, তেখেতে হেল্থ কনচিয়াছ নে, বিউটি কনচিয়াছ নে, পাৰ্চনেল কেয়াৰত বেছি, গ্ৰুমিঙত বেছি ধ্যান দিয়ে, নে তেখেতৰ পেটছৰ ওপৰত বেছি ধ্যান দিয়ে। তো আপোনালোকে এইবিলাক জানিব লাগিব, ৰাইট। ক'ৰ ওপৰত তেখেতে ইণ্টাৰেষ্ট খৰচা কৰিব। এনেকাও বহুত মানুহ আছে, নিজৰ ওপৰত ইণ্টাৰেষ্ট নকৰি পেটছৰ ওপৰত ইণ্টাৰেষ্ট কৰে, বেছি ইনভেষ্ট কৰি দিয়ে। চ' ইউ হেভ টু ন', ৰাইট। প্ৰেক্টিচ কৰক। তো এইটো ধীৰে ধীৰে হ'ব। মোৰো এদিনত অহা নাছিলে। মই যেতিয়া নেটৱৰ্ক মাৰ্কেটিং এজ এ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আহিছিলো, তো মই বহুত টাফ পাইছিলো। আৰু মই এনেকা নকওঁ যে বহুত টাফ পাইছিলো, ইমানো টাফ পোৱা নাছিলো। বহুতে কয় মইতো একোৱে নোৱাৰিছিলো, তাৰপিছত ধীৰে ধীৰে শিকি গলো, নিজৰ ডাউনলাইনক মটিভেট কৰিব কৰে। কিন্তু মই কেতিয়াও বেলেগক মটিভেট কৰিব ট্ৰাই নকৰো, মই ইনস্পায়াৰ কৰিব ট্ৰাই কৰো। মই সদায় কওঁ, I always aspire to inspire before you expire. I always try to inspire others, okay, through my actions. ঠিক আছে? I never try to motivate others because that is not my cup of tea and I don't want to be a motivational speaker also. কিন্তু মই কথাটো কি কৈ আছো, যে আপুনি এনেকে কাম কৰক য'ত মানুহ ইনস্পায়াৰ হয় আপোনাৰ পৰা। তো আপুনি শিকক, পাৰ ডে 1,000 কেনেকে ৰিটেইল কৰে। 1 ডে ৰিটেইল কৰিলে 30 ডেজত 30,000 বেলেগক শিকাওক। তেতিয়া তেখেতে যেতিয়া 30,000 কৰিব, আপোনাৰ টাৰ্ণঅভাৰ 60,000। এনেকে 10 জন মানুহ কৰিব, আপোনাৰ টাৰ্ণঅভাৰ 3 লাখ। এনি কোম্পানী, হোৱাট এভাৰ প্লেন মে বি, প্লেনৰ কোনো কথা নাই, আপোনাৰ টাৰ্ণঅভাৰ বাঢ়িব, পইচা বাঢ়িবই। এইটো কথা নাই, এইটো কোম্পানীত এইটো টাৰ্ণঅভাৰ, যিমানে টাৰ্ণঅভাৰ যাৰ বেছি হয়, পইচা ই বেছি পাব, ৰাইট।
আজি আমি হেতু লৈ কথা পাতা নাই, এইটো বেলেগ টপিক লৈ কথা পাতিম যে তাৰ পিছতো কিছুমান কোম্পানী প্ল্যান থাকে যে কোনটো প্ল্যান বেস্ট হয়, কোনটো কোম্পানী কৰা বেছি ভাল হয়। এইটো আমি কিছুমান 5টা 6টা কোম্পানী আমি চয়েস কৰি আমি চয়েস কৰিম যে কোনটো বেছি ভাল, ৰাইট? কোনটো আপোনাৰ কাপ অফ টি, কোনটোত আপুনি সাকসেস সোনকালে হ'ব পাৰিব এই বাট ষ্টিল আপুনি এই 10টা বস্তু কৰিবই লাগিব। নেক্সট লাষ্ট পইণ্ট হ'ল আপোনাৰ that is not taking personal responsibility. আপুনি নেটৱৰ্ক মাৰ্কেটিং বুলি কথা নাই, আপোনাৰ ফ্ৰেন্ডস দোস্ত যিকোনো কামতে আপোনাৰ ৰেসপন্সিবিলিটি নিজে ল'ব লাগিব। এইকাৰণে কয় ন মেচাৰ পিপল টেক ৰেসপন্সিবিলিটি ফৰ দেয়াৰ একশনস। আপুনি যদি নিজে ৰেসপন্সিবিলিটি নলয়, আরে মিটিংটো তেখেতে কৰাৰ কথা আছিলে, তেখেতে নাহিলে, বোৰ্ড নানিলে, ষ্টেণ্ড নানিলে, মাৰ্কাৰ নানিলে, এনেকা নহয়, প্ৰডাক্ট নানিলে, সব যদি তেখেতে কৰে তো আপুনি কৰিব কি? আপোনাৰ বিজনেস। মই বিজনেসটো you have to own this business. আপোনাৰ ওনারশিপ থাকিলে বলে বহুতে জানে মোৰ গাড়ীত মোৰ টুল থাকে, মই হেল্প কেম কৰো, মোৰে টুল থাকে, মোৰে বস্তু থাকে, মোৰ ইয়া থাকে, মই কাৰো কাৰণে নৰখো। মই কেতিয়াবা এতিয়াও টিমত মানুহ থাকে বাট ষ্টিল মই নতুন কৰি জেনাৰেট কৰিবৰ কাৰণে মই য'তে ত'তে বহি যাওঁ, হেল্প কেম কৰো। তো আপোনালোকে কিয় নোৱাৰিব? টেকিং ইয়োৰ পাৰ্চনেল মৰেল ৰেসপন্সিবিলিটি। নিজৰ বিজনেস নিজৰ টিম ক্ৰিয়েট কৰক, নিজে কৰি যাওক। সেইটোৱে টিমত মানুহ ইনস্পায়াৰ হ'ব, তেখেতলোক সেইটো ডুপ্লিকেট কৰিব। যদি আপুনি মই কৰিম, মোৰ আপলাইন কৰিব, তাৰপিছত মই কৰিম, তেতিয়াতো আপলাইনৰ বিজনেস আপুনি কৰি আছে। যদি আপুনি ইমান ডাঙৰ বিজনেস কৰিছে, আপোনাৰ আপলাইনৰ টিমৰ, তো আপুনি আপোনাৰ টিমতো কোনোবা নিখিব ন? তো আপোনালোকে শিকক টেকিং পাৰ্চনেল ৰেসপন্সিবিলিটি। কেতিয়া মোৰ ওপৰত ডিপেন্ড কৰি নাথাকিব, ইভেন আপোনালোকৰ ওপৰত বেলেগৰ ওপৰত ডিপেন্ড নকৰিব। আপোনালোকে টোটালি মৰেল ৰেসপন্সিবিলিটি নিজৰ লওক, শিকি লওক আপলাইনৰ পৰা। আৰু কোনোবা আপলাইন আছে তেখেতলোকৰ পৰা শিকি ল'ব পাৰে। বহুত মানুহ আছে এখেতৰ পৰা নিশিকিলো, মই এখেতৰ পৰা শিকো। যাৰে পৰাই শিকক, কিন্তু শিকক। শিকি কেনে ভাল কৰি বিজনেস কৰক। কিয়? এইটো আপোনাৰ পাৰ্চনেল ৰেসপন্সিবিলিটি, আপোনাৰ ফেমিলিৰ কাৰণে আপুনি কৰি আছে, আৰু আপোনাৰ ফেমিলি কেনেকৈ আগবাঢ়িব, ৰাইট? সো যিকোনো কামতে সাকসেস তেখেতলোকে হ'ব যোনে নিজৰ পাৰ্চনেলিটি আৰু নিজৰ ৰেসপন্সিবিলিটি নিজে লয়, ৰাইট? নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰে আৰু নিজে এটা সেন্স অফ ৰেসপন্সিবিলিটি ফিল কৰে যে নাই মই এইটো একশন ল'ব লাগিব। তেতিয়াই দুটা লেগ যদি প্ল্যান আছে, দুটা লেগ নিজে ডেভেলপ কৰিব লাগিব। ইয়াতে কোনো আপলাইনে ডেভেলপ কৰি দিব নোৱাৰে। আপলাইনে মিটিং ট্ৰেইনিং কিছুমান এৰেঞ্জ কৰি দিব, তাতে আপোনালোকৰ টিমৰ মানুহক আনক, আৰু ধীৰে ধীৰে আপোনালোকে মিটিংটো কৰিব শিকক। ধীৰে ধীৰে আপলাইনে ক'ব আজি মোক প্লেন দেখাব দিয়ক, মই দেখাম। আপোনালোকে এনেকা খুদক। আপোনালোকে চাওক, যদি ইয়াতে বহুত ডাঙৰ টিম বনাব খুজিছে, ইউ হেভ টু বি এ পাৰ্চনেল প্ৰফেশনেল স্পিকাৰ। যদি স্পিকাৰ ডেভেলপ হ'ব নোৱাৰে, তো আপোনাৰ ডাঙৰ টিম হ'ব নোৱাৰে। ঠিক আছে? আপোনালোকক সেইকাৰণে মই কওঁ যে ৰেগুলাৰ আমি যেনেকৈ সানডে মিটিং কৰো, জাগাই জাগাই বেলেগ বেলেগ দিনত মিটিং কৰো, এই ৰেগুলাৰ মিটিঙত আপোনালোকে নিজৰ টিমৰ মানুহক লৈ আনিব আৰু আপোনালোকেও আহিব। কিয়? ধীৰে 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 আমি মিটিং তাতে নকৰিম, আমি চাম আপোনালোকে কেনেকৈ কয়। সিমিলাৰলি আপুনি যেতিয়া শিকি যাব, আপুনি এনেকৈ ডেভেলপ কৰক আপোনাৰ টিমৰ মানুহক, তেখেতলোকে কয় আৰু আপুনি শুনে। তেতিয়া আপোনাৰ টিমত ডুপ্লিকেশ্যন ক্ৰিয়েট হৈ আছে। বহুতে নেটৱৰ্ক মাৰ্কেটিঙত মানুহক জইন কৰা, খালি জইন। যিকোনো কোম্পানী, মই যিকোনো কোম্পানীৰে কথা কৈছো, বাট ইভেন আমাৰ কোম্পানীটো যদি কোনোবা জইন কৰে আৰু ডুপ্লিকেশ্যনত ধ্যান নিদিয়ে যে আপুনি প্লেন কেনেকা দেখাব লাগে, আজি আপুনি দেখাওক আমি চাম, এইটো যদি আপুনি বেলেগক নিদিয়া, সদায় আপুনিয়ে প্লেন দেখায়, তো কালি তেখেতে যদি প্লেনে নেদেখায়, আপোনাৰ ডাউনলাইনে 10জন ডাউনলাইন আছে, তাৰে কোনো প্লেন নেদেখায়, আপুনিয়ে দেখাই আছে, ফিউচাৰত তেখেতে প্লেন দেখাৱাৰ মানে আগ্ৰহ ক'ৰ পৰা আহিব? তেখেতে প্লেন কেতিয়া দেখাব? তেতিয়া তেখেতে ভাবিব আজি আপুনিয়ে দেখাই দিয়ক, মই পিছত দেখাম, এনেকুৱা। তো লং ৰান আপুনি যেতিয়া নাথাকিব, তেখেতৰ টিমৰ মানুহ আহিছে, তো প্লেন কোনে দেখাব? তো সদায় মানে প্লেন নিজৰ পাৰ্চনেল ৰেসপন্সিবিলিটি, প্লেন আপুনি নিজে দেখাব লাগিব। ফাৰ্ষ্ট আপুনি 5জন 10জন মানুহক লৈ আনিছে, 5-10 বাৰ আপুনি চাই লওক কেনেকা প্লেন দেখায়। ধীৰে ধীৰে আপুনি দেখাব যে প্লেন কেনেকা দেখাব লাগে, আৰু আপুনি তাৰপিছত টিমত শিকাই দিয়ক প্লেন দেখাব আকৌ ফাৰ্দাৰ কেনেকা লাগে। তো ইটস ইয়োৰ পাৰ্চনেলিটি। ফাৰ্ষ্ট লাৰ্ন, দেন ডু এণ্ড দেন টিচ। অ'কে? সো ইয়াতে মই শেষ কৰো। ইয়াতে সামাৰি আছে, আপোনালোকে চাই ল'ব। নট আপগ্ৰেডিং, আপোনালোকে আপগ্ৰেড কৰিব লাগিব। লিসনিং, এক্টিভ লিসনিং কৰা ষ্টাৰ্ট কৰক। এভৰি টাইম জিকিবই যে লাগিব জৰুৰী নহয়, কেতিয়াবা হাৰি থাকক। কয় ন কবি কবাৰ जो हारते हैं वही बाजीगर कहलाता है, तो वहीटुए राइट नाउ एटीआई লাগে হেতু বুলি কথা নাই। ডিলে গ্ৰেটিফিকেশন বিলিভ কৰক। ইমানো ডিলে গ্ৰেটিফিকেশন নকৰিব যে ডিলে গ্ৰেটিফিকেশন কিছুমান এনেকা মানুহত কোম্পানীত চাকৰি বা চাকৰিৰ দ্বাৰা কৰি আছে নেটৱৰ্ক মাৰ্কেটিং, যে 20 বছৰ হৈ গৈছে, 20 বছৰত আহে এতিয়া 50,000। 50,000 এতিয়াও যদি আহি আছে 20 বছৰত, এইটো বহুত কম পইচা, বিকজ আপুনি বহুত ইয়াতে ইনভেষ্ট কৰি দিছে, ৰাইট? সো ইউ হেভ টু লাৰ্ন। তো ডিলে ইমানো ডিলে হ'ব নালাগে যে যেন 50 বছৰ লাগি যায় আপোনাৰ, ৰাইট? 2 to 5 ইয়াৰৰ প্লেন, ফিনিশ ইট অফ। দেন নট লিভিং ইগো নানিব, ইকো আনক। আপোনাৰ নাম যেন চবতে ডাংকা বজে,
আৰু পাৰ্সোনালি ৰিজেকশনছ বিলাক নলব পাৰ্সোনালি মই কেতিয়াও নলও কোনোবা মোৰ ফেমিলিৰ মানুহ প্ৰডাক্ট নলও মই ৰিলেশন ভাল নকৰো কিবা কিবি লৈ থাকে ৰাইট আন্ডাৰ এষ্টিমেট নিজক নকৰিব সদায় অভাৰ এষ্টিমেট আকৌ বেলেগক নকৰিব আপুনিও ভাল সবে ভগৱানক সবকে কিবা কিবি পাৰ্সোনালিটি কিবাটো দিছে আপুনি এইটো ডেভেলপ কৰক আৰু নিজৰ কমফৰ্টেবল জোনটো নেৰিব মানে সদায় আনকমফৰ্টেবল জোনলৈ যাব আৰু নিজৰ কমফৰ্টেবল জোন মানে এৰি পেলাওক ৰাইট আৰু প্ৰেক্টিচ সদায় কৰক যেতিয়া প্ৰেক্টিচ কৰিব আপুনি এই বিজনেছটোত বা যিকোনো ফিল্ডত আপুনি মাষ্টাৰি কৰিব পাৰে আৰু পাৰ্সোনালিটি আপোনালোকে লওক উইদাউট পাৰ্সোনালিটি যদি পাৰ্সোনেল ৰেসপন্সিবিলিটি যদি না আপোনালোকে এইটো ফিল কি যিকোনো ফিল্ডতে আপোনালোকে সাকসেস হ'ব নোৱাৰে সো আজি মই ইয়াতে শেষ কৰিম যে ট্ৰেইনিংটো আপোনালোকে কেনেকা লাগিছে ক'ব আৰু মই এনেকা আৰু বহুত ট্ৰেইনিং লৈ আনিম বিকজ বহুত কথা আছে যোনটো মই ইমান ফিল্ডত মই ঘূৰি থাকো য'ত মই টিমৰ কাৰণে ভিডিঅ' বনাব নোৱাৰো কিন্তু এতিয়া মই ডিজিটেলিও আহিছো কিয় বহুতে মোক কয় যে আপুনি ভিডিঅ' কিয় নবনায় বিকজ আপোনাৰ ইমান নলেজ আছে আপুনি কিয় শ্বেয়াৰ নকৰে তো মই ভাবো ডিজিটেলি ইমান মানুহে ভিডিঅ' বনাইছে যি মন যায় তাকে বনাই দিয়ে নেটৱৰ্ক মাৰ্কেটিং ডাজন্ট হেপেন্স লাইক দিছ আপোনালোকে শিকিব লাগিব টাইম দিব লাগিব দেন ধীৰে ধীৰে আপোনালোকে বনাওক তেতিয়ালৈ আপুনি যোনে বনাইছে সাকসেসফুল হৈছে তেখেতলোকৰ ভিডিঅ' ইউটিলাইজ কৰক নিজে শিকক টিমত শ্বেয়াৰ কৰক ৰাইট সো ইয়াতে আজি মই ফ্ৰেণ্ডছ এৰিম বহুত ভাল লাগিলে আপোনালোকে বিলতে কমেন্ট সেকশন আপোনালোকে ক'ব কেনেকা লাগিছে ফিডবেক দিব সেইটো যেন আৰু মই ভাল কৰি আৰু বেলেগ বেলেগ ভিডিঅ' টপিকছ লৈ আনিম হা মই আৰু কালিও আপলোড কৰিম তো এনেকা আমি সকলোৱে লগ পাই থাকিম আপোনালোকে যিকোনো নেটৱৰ্ক মাৰ্কেটিং কোম্পানীতে আছে জাষ্ট ইউটিলাইজ দিছ ভিডিঅ'জ এইটো কোনো পাৰ্টিকুলাৰ এটা কোম্পানীৰ কাৰণে নহয় জাষ্ট নেটৱৰ্ক মাৰ্কেটিঙৰ কি পইণ্টছ আছে য'ত আমি ফেইল কৰি আছো কিছুমান মানুহ এইটো নিজে গম নাপায় আপোনালোকে এইটো ভিডিঅ' চালে গম পাব আৰু যদি মই ভাবো যদি ইউটিলাইজ কৰিব পাৰে ভিডিঅ'টো মোক ভাল লাগিব আপোনালোকৰ পাৰ্সোনেল গ্ৰোথৰ কাৰণে ৰাইট আপোনালোকৰ টিমৰ সাকসেসৰ কাৰণে তো দিস ইজ সমৰজ্যোতি ঠাকুৰীয়া সাইনিং অফ সো বাই বাই